আমি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা লগতে অসমৰ কৰ্মচাৰী সমাজ অসন্তুষ্ট আৰু হেতুৰ কাৰণে অসমৰ কৰ্মচাৰীসকলক পুনৰ এক শংকাৰ পৰিৱেশলৈকে ঠেলি দিছে। এই মাহৰ শেষৰ পৰা বিভিন্ন পৰ্যায়ত আমি কৰ্মচাৰী সমাজে একত্ৰে ৰাজ্যত UPS পুনৰ প্ৰৱৰ্তনৰ বাবে দাবী জনাম। যোৱা 2 দিন আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত NPSৰ কৰ্মচাৰীসকলৰ বাবে UPS ব্যৱস্থা বলবৎ কৰাৰ বাবে ঘোষণা কৰিছে আৰু এই UPS ব্যৱস্থাৰ ঘোষণা কৰাৰ যিটো পৰ্যায় এইটো ক্ষেত্ৰত আমি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা লগতে অসমৰ কৰ্মচাৰী সমাজ অসন্তুষ্ট। আমি যোৱা দীঘলীয়া সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰৰ পৰা আশা কৰিছিলোঁ যে কৰ্মচাৰীসকলৰ যি অৱসৰী শংকা এইটো নিৰ্মূলৰ কাৰণে বাস্তৱ কিবা ৰূপ দিয়ক আৰু যোৱা জুলাই মাহত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ সিদ্ধান্তসমূহ আমাৰ আশংকাসমূহ আৰু UPS বোলা বস্তুটো যিটো হ'বলৈ গৈ আছিলে সেই সময়ত এই আশাসমূহ তেওঁ আমি জনাইছিলোঁ আৰু এটা আশা কৰিছিলোঁ যে তেওঁৰ পৰা এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা অসম চৰকাৰে ল'ব, কিন্তু দুৰ্ভাগ্যবশতঃ UPS ব্যৱস্থাটো যিটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে বলবৎ কৰিছে একেই নিচিনাকৈ অসমতো প্ৰয়োগ কৰিছে আৰু হেতুৰ কাৰণে অসমৰ কৰ্মচাৰীসকলক পুনৰ এক শংকাৰ পৰিৱেশলৈকে ঠেলি দিছে। যিটো আমি শংকা আমি নিৰ্মূলৰ কাৰণে 2025 বৰ্ষটো আমি শেষ বৰ্ষ হিচাপত ধৰি লৈছিলোঁ, কাৰণ আমি সকলোৱে জানো সকলোৱে আশা কৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ইচ্ছা কৰিলে অসমৰ কৰ্মচাৰীসকলৰ শংকা নিৰ্মূল কৰিব পাৰে, কিন্তু সেইটো হৈ নুঠিলে আৰু সেইকাৰণে ৰাজ্যত UPS পুনৰ বলবৎ কৰাৰ বাবে আমি যি সংগ্ৰাম অব্যাহত ৰাখিছিলোঁ তাক তীব্ৰতৰ কৰাৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই মাহৰ শেষৰ পৰা বিভিন্ন পৰ্যায়ত আমি কৰ্মচাৰী সমাজে একত্ৰে ৰাজ্যত UPS পুনৰ প্ৰৱৰ্তনৰ বাবে দাবী জনাম। বিভিন্ন কাৰ্যসূচী ইতিমধ্যে আমি বাস্তৱায়িত কৰাৰ বাবে পৰিকল্পনা কৰিছোঁ। তাৰে প্ৰথম পদক্ষেপ হিচাপে এই মাহৰ শেষৰ ফালৰ পৰা আৰম্ভ কৰি নৱেম্বৰ মাহৰ মাজলৈকে বা নৱেম্বৰ মাহলৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তত গৈ কৰ্মচাৰীসকলক ব্যক্তিগতভাৱে লগ কৰি তেওঁলোকক আমি UPS ব্যৱস্থাটোৱে অসমৰ কৰ্মচাৰী সমাজক কেনেকৈ অসন্তুষ্ট কৰিব, কেনেকৈ শংকালৈকে নিব, কেনেকৈ অৱসৰী সময়খিনি অসুৰক্ষিত হৈ থাকিব তাকে লৈ তেওঁলোকক আমি সজাগ কৰিবৰ চেষ্টা কৰিম আৰু মই নিশ্চিত যে অহা ডিচেম্বৰ মাহৰ ভিতৰত যিখন সংগ্ৰাম অসমত চলিব সেইটো হয়তো কৰ্মচাৰী আন্দোলনৰ ইতিহাসত এক বিশেষ মুহূৰ্ত হিচাপত ৰৈ ৰ'ব, কাৰণ এইবাৰ আমি নহয় ইপাৰ নহয় সিপাৰ তেনেকুৱা এটা পৰ্যায়লৈকে গৈছোঁ। আমি আশা কৰি 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 আমনি লাগি গৈছে, এতিয়া আশা নহয় আমি যুদ্ধ কৰিবলৈ প্ৰস্তুত হৈছোঁ। কেৱল গণতান্ত্ৰিক কৰ্মচাৰী হিচাপে আমি সীমাবদ্ধতাৰ মাজত থাকি গণতান্ত্ৰিক পদ্ধতিৰে আমি সংগ্ৰাম অব্যাহত ৰাখিম আৰু এই সংগ্ৰামে অনাগত সময়ত ৰাজনৈতিক ক্ষেত্ৰখনতো বিশেষ প্ৰভাৱ পেলাব বুলি আমি নিশ্চিত। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অসম চৰকাৰক পুনৰ আহ্বান জনাইছোঁ যে অসমৰ কৰ্মচাৰী সমাজৰ সুৰক্ষাৰ স্বাৰ্থটো নিশ্চিত কৰিবলৈ শীঘ্ৰে UPS ব্যৱস্থা পুনৰ বলবৎ কৰক।